Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। এইটো হৈছে আমাৰ কুইজ নম্বৰ 5. So let us begin. Okay, first question to is a comparison question. To আমি compare কৰিব লাগিব দুটা fractions. এটা হৈছে 4/5 আৰু আনটো হৈছে 6/8. এতিয়া আমি দেখাই পাইছো যে দুইটাৰে numerator different হয়। এটাৰ হৈছে 4, এটাৰ হৈছে 6 আৰু দুইটাৰ denominator different হৈছে। এটাৰ হৈছে 5, আনটোৰ হৈছে 8. তো আমি কি কৰিব লাগিব? আমি কৰিব লাগিব 4/5 আৰু 6/8 ৰ এই দুটা fractionৰে যোনটো দুটা denominator আছে দুইটাক same to same কৰিব লাগিব। তো same to same কৰিবলৈ কাৰণে আমি কি কৰিব লাগিব? ইহঁতৰ common multiple to ল'ব লাগিব। তো common multiple এতিয়া 5 যদি prime factorization কৰোঁ 5 prime factorization 5 হ'ব। 8 যদি আমি prime factorization কৰোঁ তেনেহ'লে এইটো কি হ'ব 2 times 2 times 2 ঠিক আছে। এতিয়া common বস্তুটো নাই তো এতিয়া আমি common কৰিবৰ কাৰণে কি কৰিব লাগিব actually গোটেইকেইটাকে multiply কৰিব লাগিব। in fact 5 into 8 multiply কৰিলে যোনটো 40 আহি যাব সেইটোৱে হৈ যাব actually এটা common multiple আৰু সেইটোকে আমি common denominator বুলি ক'ম। তো তাৰ মানে 5 জেগাত আমি লিখিম 40। তো 5 পৰা 40 কেনেকৈ আহিল 5 লগত যদি আমি 8 মাল্টিপ্লাই কৰোঁ তেতিয়াতো 40 আহি যাব। তো 5 লগত যদি 8 মাল্টিপ্লাই কৰি আছোঁ তেনেহ'লে নিউমাৰেটৰ 4 লগতো 8 মাল্টিপ্লাই কৰিব লাগিব। তো তেতিয়া আমি পাই যাম 8 times 4 32। তো তাৰ মানে 4/5 ৰ ইকুইভেলেণ্ট ফ্ৰেকশ্যনটো হৈ গৈছে 32/40। ঠিক তেনেকৈ 6/8 ৰ এটা ইকুইভেলেণ্ট ফ্ৰেকশ্যন ওলাম যাৰ ডিনমিনেটৰটো হ'ব 40। তো 8 পৰা 40 কেনেকৈ আহিল তাৰমানে 8 লগত আমি এইবাৰ 5 মাল্টিপ্লাই কৰিছোঁ সেইকাৰণে 40 পাইছোঁ। তো তাৰ মানে নিউমাৰেটৰ লগত আমি 5 মাল্টিপ্লাই কৰিব লাগিব। চ' 6 times 5 হৈ গ'ল আমাৰ 30। তো আমি পাই গ'লোঁ দুটা ফ্ৰেকশ্যন 6/8 ৰ ইকুইভেলেণ্ট ফ্ৰেকশ্যন 30/40 আৰু 4/5 ৰ ইকুইভেলেণ্ট ফ্ৰেকশ্যন 32/40। এতিয়া দুইটাৰে ডিনমিনেটৰ এক্সেক্টলি ছেম টু ছেম হয়। এতিয়া কম্পেৰিজন আমি ইজিলি কৰিব পাৰিম। তো কম্পেৰিজন কৰিবৰ কাৰণে আমি কি কৰিম নিউমাৰেটৰ দুটাৰে চাম। তো দুইটাৰে নিউমাৰেটৰ দেখা পালে মানে চালে আমি গম পাওঁ যে এটাৰ হৈছে 32 আৰু আনটোৰ হৈছে 30। তো কোনটো ডাঙৰ হয়? তো আমিতো জানোৱেই 32 হৈছে 30তকৈ ডাঙৰ। যিহেতু 32 30তকৈ ডাঙৰ হয় তো তাৰ মানে এই গোটেই ফ্ৰেকশ্যন 32/40 30/40তকৈ ডাঙৰ হ'বই হ'ব। তো আৰু আমিতো জানো 32/40 কওঁ বা 4/5 কওঁ একেই কথা। তো তাৰমানে 4/5 হৈ যাব 6/8 বা 30/40তকৈ ডাঙৰ। তো তাৰ মানে আমাৰ অপশ্যন হ'ব 4/5 is greater than 6/8। 4/5 is greater than 6/8। ভেৰিফাই কৰি লওঁ। ঠিক আছে। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো অৰ্ডাৰ দ্য নাম্বাৰছ ফ্ৰম লিষ্ট টু গ্ৰেটেষ্ট। লিষ্ট মানে হৈছে চবতকৈ সৰু আৰু গ্ৰেটেষ্টটো হৈছে চবতকৈ ডাঙৰ। এই তিনিটা ফ্ৰেকশ্যনক আমি কি কৰিব লাগে অৰ্ডাৰ কৰিব লাগে। ফাইন। তো এতিয়া তিনিওটা ফ্ৰেকশ্যন কোনটো ডাঙৰ কোনটো সৰু চাবলৈ কাৰণে আমি চবতকৈ বেষ্ট কাম হৈছে আমাৰ তিনিওটাৰে ডিনমিনেটৰটো ছেম কৰা। তো এতিয়া আমি জানো 3ৰে আৰম্ভ কৰোঁ যোনটো চবতকৈ সৰু ডিনমিনেটৰ হৈছে। তো 3ৰ মাল্টিপলছবোৰ হৈছে 3 3 2 যা 6 3 3 যা 9 3 4 যা 12 আৰু বাকীও হৈ থাকিব বাকীখিনি আমি নলওঁ বাৰু। নেক্সট আছে আমাৰ 4 4ৰ মাল্টিপলছ হৈছে 4 1 যা 4 4 2 যা 8 4 3 যা 12 4 4 যা 16 4 5 যা 20 গৈ থাকিব। নেক্সট আছে আমাৰ 12 12ৰ মাল্টিপলছবোৰ হৈছে 12 1 যা 12 12 2 যা 24 12 4 যা 48 এনেকুৱাকৈ গৈ থাকিব। এতিয়া তিনিওটাৰে কমন কি আছে তিনিওটাৰে যদি চাওঁ কমন মাল্টিপলটো হৈছে 12। তো তাৰমানে 12 তিনিওটাতে কমন আছে আৰু এইটো চবতকৈ সৰু হয় আৰু থাকিব কম মাল্টিপলছ বাট এইটো হৈছে চবতকৈ স্মলেষ্ট মাল্টিপল আৰু আমি স্মলেষ্ট নাম্বাৰেদি কাম কৰাটো ইজি হয়। তো তাৰ মানে ইয়াতে আমি লোৱেষ্ট কমন মাল্টিপলটো পালোঁ 12। তাৰ মিনিংটো এইটোৱে হৈ গ'ল আমি তিনিওটা ফ্ৰেকশ্যনৰে ডিনমিনেটৰটোক আমি 12 বনাবলৈ চেষ্টা কৰিম। ফাৰ্ষ্টৰ যোনটো আছে 5/12 এইটোত একো কৰিব দৰকাৰ নাই কাৰণ 5/12ৰ ডিনমিনেটৰটো 12 হৈ আছে। নেক্সট আছে আমাৰ 3/4। তো তাৰমানে আমি 5/12টো 5/12 হিচাপে লিখি ল'লোঁ। নেক্সট আছে 3/4। এতিয়া 3/4ৰ ডিনমিনেটৰটো আমি 4ৰ পৰা 12লৈ লৈ আহিম। তাৰমানে 4ৰ লগত আমি কাক মাল্টিপ্লাই কৰিম ছাচ ডেট 12 পাই যাওঁ। সেইটোতো বহুত চিম্পল হয়। 4ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰি দিওঁ তেতিয়া 12 পাই যাওঁ। এতিয়া যদি আমি ডিনমিনেটৰৰ লগত 3 মাল্টিপ্লাই কৰিছোঁ তেনেহ'লেতো নিউমাৰেটৰৰ লগতো 3 মাল্টিপ্লাই কৰিব লাগিব। চ' 3 times 3 হৈ গ'ল আমাৰ 9। তো তাৰ মানে এই ফ্ৰেকশ্যন 3/4টো কি হৈ গ'ল তাৰ ইকুইভেলেণ্ট ফ্ৰেকশ্যনটো হৈ গ'ল 9/12 যাৰ ডিনমিনেটৰ হৈ গ'ল 12। এণ্ড ফাইনেলি আমাৰ তাত আছে ফ্ৰেকশ্যন 2/3। তো ইয়াৰো
ডিনমিনেটৰ আমাৰ বনাব লাগে 12 তো তাৰ মানে আমি কি কৰিলোঁ 3 লগত 4 মাল্টিপ্লাই কৰোঁতে ডিনমিনেটৰ হৈ গ'ল 12 তো তাৰ মানে সেই সেম নম্বৰ 4 ৰ লগত আমি 2 কো মাল্টিপ্লাই কৰিব লাগিব তো 2 4 is 8 তো আমি পাই গ'লো এই 5/12 3/4 আৰু 2/3 ইকুইভেলেন্ট ফ্ৰেকশন কিটা পাই গ'লো আৰু এই ইকুইভেলেন্ট ফ্ৰেকশনৰ কি আছে তিনিটাৰে ডিনমিনেটৰ সেম টু সেম আছে এতিয়া আমি ইজিলি কম্পেয়াৰ কৰিব পাৰিম এতিয়া আমি নিউমাৰেটৰটো চালে হ'ল তো সবতকৈ সৰু নিউমাৰেটৰ কোনটো হৈছে 5 হৈছে তো তাৰ মানে 5/12 প্ৰথমতে আহিব নেক্সট 5তকৈ নেক্সট ডাঙৰ কোনটো আছে 8/12 আছে বাট 8/12 কম বা 2/3 কম কথাটোতো একেই হয় তো তাৰ মানে আমি নেক্সট আমি লিখিম 2/3 তো 5/12 হৈছে 2/3 তকৈ সৰু নেক্সট 2/3 তকৈ ডাঙৰ কি আছে তো এটো হৈ গ'ল এটো ললো তো অবিয়াসলি 9/12 হে হ'ব এতিয়া 9/12 কম বা 3/4 বুলি কওঁ কথাটো এক্স্যাক্টলি সেম টু সেম তো তাৰ মানে অৰ্ডাৰিং যেতিয়া কৰিম 5/12 টো ফাৰ্ষ্টতে থাকিব এই 3/4 টো ইয়ালৈ আহি যাব লাগিব third পজিশনলৈ আৰু 2/3 টো সেকেন্ড পজিশনলৈ আহি যাব তো আমি কি কৰিম সিম্পলি 3/4 টো উঠাই পেলাই আমি একেবাৰে ৰাইট সাইডলৈ লৈ যাম তো এটো আমি ভেৰিফাই কৰি লওঁ yes তো এটো হৈছে আমাৰ কাৰেক্ট আনসাৰ এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ তো ইয়াতে আমাক দিছে এটা নাম্বাৰ লাইন দিছে আৰু ইয়াতে 6/6 টো অলৰেডি দি থৈছে 7/5 টো এতিয়া আমি দিয়া নাই আমাক দিয়া নাই এটো এতিয়া উলাই পেলাই আমি কম্পেয়াৰ কৰিব লাগিব এই দুটা নম্বৰ ফাইন এতিয়া এটো 0 পৰা আৰম্ভ হৈছে 0 পৰা এখিনি লৈ এই ফাৰ্স্ট ডিভিজনটো যোনটো গৈছে তাৰ ভ্যালুটো হৈছে 1/5 তো তাৰ মানে নেক্সট ডিভিজনটো হ'ব 2/5 2/5 থাৰ্ড ডিভিজনটো হৈ যাব আমাৰ 3/5 ফোৰ্থ ডিভিজনটো হ'ব 4/5 এইটো ফিফথ ডিভিজন আছে হেতু হৈ যাব আমাৰ 5/5 তাৰ পিছত আহি যাব আমাৰ ইয়াতে 6/5 আমাক লাগে 7/5 তো আমি ইয়ালৈকে যাম 7/5 তো তাৰ মানে এই ডিভিজনটোৰ এইখিনিতে আহিব আমাৰ 7/5 এতিয়া আমি কম্পেয়াৰ কৰিব লাগে 6/6 আৰু 7/5 কোনটো ডাঙৰ হ'ব obviously 7/5 ডাঙৰ হ'ব because 7/5 টো 6/6 ৰ পিছত আহিছে যিবোৰ নম্বৰ লাইন নম্বৰ যদি আমি 0 পৰা আৰম্ভ কৰো যিবোৰ লাইন নম্বৰ যিমান ৰাইট সাইডে আহিব হেবোৰ নম্বৰবোৰ লেফট সাইডতকৈ ডাঙৰ হৈ গৈ থাকিব তাৰ মানে 6/6 is less than 7/5 তো ইয়াতে আমি less than চিম্বলটো ইউজ কৰিব লাগিব তো ইয়াতে আমি কম এটো less than 7/5 okay next question এবাৰ দিছে 4/2 আৰু ইফালে দিছে 5/3 তো কোনটো ডাঙৰ হ'ব সেম তো আমি কি কৰিম 4/2 আৰু 5/3 টো লৈ লম তো আমি দুইটাৰে ডিনমিনেটৰটো সেম টু সেম কৰিবলৈ চেষ্টা কৰিম সো 2 আৰু 3 সো 2 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন টো হৈছে 2 এ হ'ব 2 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন 2 হয় 3 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন 3 হয় তো তাৰ মানে ইহঁতৰ কোনো কমন মাল্টিপল তেনেকুৱা নাই এক্সেপ্ট মান তো হেকাৰণে আমি কি কৰিম কমন কৰিবৰ কাৰণে দুইটাকে মাল্টিপ্লাই কৰি দিম 2 মাল্টিপ্লাই টু 3 এটো হৈ গ'ল আমাৰ 6 সো 2 3 is 6 হৈ গ'ল তো তাৰ মানে আমি দি কমন ডিনমিনেটৰটো বনাম 6 তো 2 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰো তেনেহলে আমি পাই যাও 6 তো তাৰ মানে 4 ৰ লগত আমি 3 মাল্টিপ্লাই কৰিম তো আমি পাই যাম 12 তো 12/6 হৈ যাব 4/2 ৰ ইকুইভেলেন্ট ফ্ৰেকশন নেক্সট আমাৰ 5/3 আছে তো 3 আমি কৰি দিম 6 তো তাৰ মানে আমি 3 লগত মাল্টিপ্লাই কৰিলো 2 লগত নেক্সট 5 ৰ লগতো আমি 2 লগতে মাল্টিপ্লাই কৰিম তো আমি পাই যাম 5 * 2 10 তো এতিয়া দুইটাৰে ডিনমিনেটৰ সেম টু সেম হৈ গ'ল ইজিলি কম্পেয়াৰ কৰিব পাৰিম সো 12 ডাঙৰ হয় নে 10 ডাঙৰ হয় obviously 12 is greater than 10 যেহেতু 12 10 তকৈ ডাঙৰ হয় তাৰ মানে 12/6 ও 10/6 তকৈ ডাঙৰ হ'ব আৰু যেহেতু 12/6 কও বা 4/2 কও আৰু 10/6 কও বা 5/3 কও কথাটোতো একেই হয় তো তাৰ মানে 4/2 5/3 তকৈ ডাঙৰ হ'ব তো ইয়াতে আমি ক'ব লাগিব that 4/2 is greater than 5/3 okay এতিয়া আমি যাও লাষ্ট কোৱেশ্চনটো লৈ order the numbers from least to greatest ঠিক আছে অৰ্ডাৰ কৰিব লাগে তো এতিয়া আমি ডাইৰেক্টলি কৰিব পাৰিম প্ৰথম নম্বৰটো আছে 5/12 নেক্সট নম্বৰটো আছে 3/4 বাট আমি কি কৰিম তিনিটাৰে কমন যদি আমি চাও কমন মাল্টিপলটো হ'ব 12 তো তাৰ মানে 3/4 ক আমি কি কৰিম তাৰ ডিনমিনেটৰটো 12 কৰিম তো মানে কি কৰিলো 4 ৰ লগত 3 মাল্টিপ্লাই কৰিলো তেতিয়া 12 আহিব 4 * 3 তো সেই সেম নম্বৰ 3 ৰে আমি নিউমাৰেটৰটো মাল্টিপ্লাই কৰিলে আমি পাম 9/12 এণ্ড ফাইনালি 3/6 আছে তো 3/6 ক কি কৰিম ডিনমিনেটৰক 12 বনাই দিম তো 6 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 12 আহিব তো তাৰ মানে 3 লগত 2 মাল্টিপ্লাই কৰিলে 6 আহি যাব তো এইকিটা হৈ গ'ল আমাৰ ইকুইভেলেন্ট ফ্ৰেকশন 3/4 আৰু 3/6 ৰ এই দুটা এতিয়া আমি ইজিলি কম্পেয়াৰ কৰিব পাৰিম বিকজ আমাৰ তিনিটাৰে ডিনমিনেটৰ সেম টু সেম হয় তো তাৰ মানে আমাৰ প্ৰথমতে আহিব 5/12 তাৰ পিছত আহিব 6/12 তাৰ পিছত আহিব 9/12 এতিয়া 5/12 টো ঠিকে আছে 5/12 ত প্ৰবলেম নাই
6/12 মানে কি হৈছে 6/12 হৈছে 3/6 তো তাৰ মানে একচুৱেলি এইখিনি 3/6 আহিব লাগে আৰু 9/12ৰ জেগাত একচুৱেলি 3/4 আহিব তো 9/12 কওঁ বা 3/4 কওঁ কথাটোতো একেই হয় তো তাৰ মানে আমাৰ এইটোৱে হৈ গ'ল প্ৰপাৰ অৰ্ডাৰিং তো আমাৰ 3/4টো লাষ্টত আহিব 3/6টো মাজত আহিব এইটো আছিলে আমাৰ কুইজ নম্বৰ 5 এটা বহুত ইম্পৰ্টেণ্ট কুইজ আছিলে তো আজিৰ কুইজটোত আমি বহুতখিনি ইম্পৰ্টেণ্ট বস্তু শিকিলোঁ কম্পেৰিজন কৰিলোঁ ফ্ৰেকশ্যন যেতিয়া নিউমাৰেটৰ ডিনমিনেটৰ দুটাই ডিফাৰেণ্ট থাকে তো আমি কাম কি কৰোঁ ডিনমিনেটৰটোক ছেইম কৰি লওঁ তাৰপিছত আমি কৰোঁ কম্পেৰিজন অফ কম্পেৰিং ফ্ৰেকশ্যনছ উইথ দ্য ছেইম নিউমাৰেটৰ ডিনমিনেটৰ যদি ডিনমিনেটৰ যদি ছেইম থাকে তেতিয়া বা নিউমাৰেটৰ ছেইম থাকে আমি সেইটোও কৰিলোঁ তাৰপিছত আমি অৰ্ডাৰিং কৰিলোঁ অৰ্ডাৰিং মানে সৰুৰ পৰা ডাঙৰলৈ আমি কৰিলোঁ এণ্ড ফাইনেলি ভিজুৱেলি কম্পেয়াৰ কৰিছোঁ ফ্ৰেকশ্যনছ উইথ আনলাইক ডিনমিনেটৰ্ছ তো এইটো আছিলে আমাৰ আজিৰ কুইজ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ